দেশত পাহাড় পর্বত নদ নদী নালা যেতিয়া মানুহৰ কব্জাতে আনিলে এইবোৰ কি দেশৰ জোৱানে কেতিয়াও ভাবিলে? এইখন দেশৰ মানুহে যেতিয়া চন্দ্ৰলৈ যাব পাৰিছে, নদী এটা সাধাৰণ বস্তু, তাকেও কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? দেশৰ চৰকাৰে এইবোৰ কথা কেতিয়াও ভাবিলে? এইখন দেশৰ বৈজ্ঞানিকে যেতিয়া সাগৰৰ পৰা মুক্ত ওলাব পাৰিছে, বিপদৰ সমস্যাবোৰ কিয় সমাধান দিব নোৱাৰিলে? দেশৰ চৰকাৰে এইবোৰ কথা কেতিয়াও ভাবিলে? গোটেই জীৱন লেখি মিলি যিসকলে পাঠদান কৰিলে, এইখন দেশৰ চৰকাৰে তেখেতসকলক দৰমহাই দিব নোৱাৰিলে। দেশৰ ৰাইজে এইবোৰ কথা কেতিয়াও ভাবিলে? এইখন অসমৰ উজনি অসমত ৬জন ছাত্ৰৰ মাজত ১২জন শিক্ষকে পাঠদান দিয়ে, আৰু আমাৰ নামনি অসমত ৩০০জন ছাত্ৰৰ মাজত এজন শিক্ষকে পাঠদান দিয়ে। তেনে ক্ষেত্ৰত শিক্ষিত সমাজ আগবাঢ়িবনে? ভাবিলে এজন নিৰক্ষৰ কবি সমাধানৰ বাবে বাট চাই আছে, সমাধানৰ বাবে বাট চাই আছে।